নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল ছাৰ বাইদেউ মোৰ চেনেলত নতুন, যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে বা যদি আপোনালোকৰ কামত আহে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে বেল আইকন নটিফিকেশ্যনটো আপোনালোকে প্ৰেছ কৰি দিব। ছাৰ বাইদেউসকল, আজি আমি নাম কাৰেকশ্যন কৰি অৰ্থাৎ ইউডাইছত ছাত্ৰ ছাত্ৰীৰ নাম কাৰেকশ্যন কৰি আমি কেনেকৈ আপাৰ আইডি জেনেৰেট কৰিব পাৰিম সেই বিষয়ে আজি আপোনালোকক দেখুৱাই দিম। এতিয়া সাৰ্চ বাৰত আপুনি সাৰ্চ কৰক ইউডাইছ প্লাছ। ইউডাইছ প্লাছ সাৰ্চ কৰিলে আপোনালোকে যিটো প্ৰথম পাব ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল, ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তলফালে স্ক্ৰল কৰিব। ইয়াত আছে আপোনাৰ ষ্টেট লগ ইন কৰিব লাগিব। মোৰ ষ্টেট আসাম, মই আসামত লগ ইন কৰি আছোঁ। তাৰপিছত এনেকুৱা এটা পেজ আহিব। আপুনি ইয়াত ইউজাৰ আই ডি দিব, অৰ্থাৎ আপোনালোকৰ ডাইচ কোডটো দিব, আপোনাৰ পাছৱৰ্ডটো দিব, লগতে যিটো তলত কেপচা আছে এই কেপচা কোডটো বহাই আপুনি লগ ইন কৰিব। তাৰপিছত আপুনি তলত ইয়াত চাওক লগ ইন অপশ্যনটো আছে, আপুনি লগ ইনত ক্লিক কৰক। লগ ইন হোৱাৰ পিছত চাওক ইয়াত আহিছে কাৰেণ্ট একাডেমিক যিটো 24-25 আছে, আপুনি ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ষ্টুডেণ্ট যিটো মেনেজমেণ্ট ডাটা ছিষ্টেম আছে সেইটো খোল খাব। শিক্ষাগুৰুসকল, এটা কথা মন দিব আপোনালোকে, যদি আপোনালোকৰ বিদ্যালয়ত এজন ছাত্ৰ বা এজন ছাত্ৰীৰ নামত এটা আখৰ বা এটা লেটাৰ যদি ভুল হৈ আছে, সেইটোহে আপুনি ইয়াত কাৰেকশ্যন কৰিব পাৰিব। যদি তাতকৈ বেছি আখৰ বা লেটাৰ ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকৰ ব্লকত যাব আৰু MIS ছাৰক লগ কৰিব, ছাৰে সেইটো কাৰেকশ্যন কৰি দিব। এতিয়া মোৰ বিদ্যালয়ত 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ এজনৰ নামত এটা আখৰ ভুল হৈ আছে আৰু সেইটো মই এতিয়া আপোনালোকক কাৰেকশ্যন কৰি দেখুৱাই দিম। তাৰ কাৰণে কি আহিব লাগিব, আপুনি এইফালে ডেছবৰ্ডত আহিব লাগিব। ইয়াত চাওক ষ্টুডেণ্ট নেম আপডেট আছে, আপুনি ইয়াত ক্লিক কৰিব লাগিব। এতিয়া ইয়াত এটা ধুনীয়াকৈ গাইডলাইন দিয়া আছে, আপুনি কোনটো নাম বা কেইটা আখৰ কেনেকুৱা স্পেচ সেইটো আপুনি কাৰেকশ্যন কৰিব পাৰিব, ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে। তাৰপিছত তাৰ আগতে আপোনালোকে এটা কাম কৰিব, এই যিজন ছাত্ৰ বা ছাত্ৰীৰ নামটো ভুল হৈ আছে আপুনি সেই ছাত্ৰ বা ছাত্ৰীজনীৰ পেন নাম্বাৰটো লিখি ল'ব। ছাত্ৰজনৰ পেন নাম্বাৰটো মই লিখি ৰাখিছোঁ। এতিয়া মই ষ্টুডেণ্ট পেন য'ত আছে ইয়াত আপুনি পেন নাম্বাৰটো বহাই দিব লাগিব। এতিয়া মই ছাত্ৰজনৰ পেন নাম্বাৰটো লিখিছোঁ। এতিয়া মই গো অপশ্যনত ক্লিক কৰিম। পেন নাম্বাৰটো বহুৱাৰ পিছত আপুনি ইয়াত দেখা পাইছে গো অপশ্যনত ক্লিক কৰক। গো অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি ছাত্ৰজনৰ সম্পূৰ্ণ তথ্য আহি যাব। ডেট অফ বাৰ্থৰ পৰা আৰম্ভ কৰি মা দেউতাৰ নামৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ডৰ নাম্বাৰৰ পৰা আৰম্ভ কৰি চব আহিব। এতিয়া মোৰ ভুলটো হৈ আছে চাওক উমৰ ফাৰুক। উমৰৰ নামটোত ভুল হৈ আছে। প্ৰথম যিটো লেটাৰ আছে ইয়াৰ জেগাত হ'ব ইউ। তেতিয়াহ'লে চাই থাকক মই কেনেকৈ কাৰেকশ্যন কৰোঁ। তাৰপিছত আপুনি কি কৰিব লাগিব, তলফালে ওপৰফালে স্ক্ৰল কৰক। ইয়াত দেখা পাব ষ্টুডেণ্ট নেম। ইয়াত সম্পূৰ্ণকৈ ছাত্ৰজনৰ নামটো ভৰাই দিব লাগিব। চাওক শিক্ষাগুৰুসকল, প্ৰথম কি আছিলে আছিলে, এতিয়া মই ইউ দিছোঁ। সম্পূৰ্ণ নামটো লিখি দিছোঁ উমৰ ফাৰুক। তাৰপিছত আপুনি কি কৰিব, আপডেট যিটো তলফালে স্ক্ৰল কৰিলে আছে দেখা পাব আপডেট ৰেকৰ্ড, ইয়াত আপুনি ক্লিক কৰক। আপুনি কি কৰিব লাগিব, কনফাৰ্মত ক্লিক কৰিব লাগিব।
এনেকৈ কনফাৰ্মত ক্লিক কৰাৰ পিছত চাওক ষ্টুডেণ্ট নেম আপডেট ছাকচেছফুলি। তেন্তে শিক্ষাগুৰুসকল ভিডিঅ'টো ভালকৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদি কিবা অসুবিধা থাকে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু মই সেইটো ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। ধন্যবাদ।